দিন ব্লগ দিয়া নাছিলোঁ আৰু ভিডিঅ' দিয়া নাছিলোঁ একচুৱেলি অলপ বহুত বিজি থকা যায় না এইটো কাৰণে ভিডিঅ' দিব পৰা নাই আৰু আজি আহিছোঁ গৰম পৰিছে জানে কি ড্ৰেছত আছোঁ আৰু আজি আনিছোঁ তৰমুজ কি কৰি খাম কেনেকৈ খাম আজি আপোনালোকক দেখাই আছোঁ আৰু নেমু টেঙা তৰমুজ আৰু নিমখ চিমখ বহুত কিবা কিবি আনিছে চাই লওঁ কি কৰোঁ কেনেকৈ কৰোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আমি বস্তি পিছফালে আহিছোঁ আৰু দেখিছে গৰমৰ দিনত ঠাইখিনি বহুতেই ভাল লাগে থাকি কাৰণ পূৰা চাহ পৰি থাকে বতাহ আহি থাকে বঢ়িয়া আৰু এইফালে আছে পুখুৰী এইটো এটা পুখুৰী আৰু এইফালে আছে এটা পুখুৰী আৰু এইফালে আমাৰ চব্জি খেতি কৰোঁ আৰু ইয়াতে দেখিছে ইহঁতৰ উৎপাত কি কৰি আছে তৰমুজ কেইটালৈ এইফালে চাব পাৰে পূৰা ভেজাল নোহোৱা চব্জি খেতি কৰোঁ আমি ইয়াতে সাৰ চাৰ নিদিয়াকৈ খেতি কৰোঁ গোবৰ সাৰ ইউজ হয় বাৰু তাৰ বাহিৰে বেলেগ নহয় আৰু এইডাল গছ দেখিছে এইডাল আমাৰ এই মামাই যেতিয়া 10,000 দিম বুলি কৈছিল ইয়াতে গছ ৰুই দিছিলোঁ আৰু গছ ডাঙৰ হৈ গ'ল মামাইতো এতিয়া পইচা দিছে গছ ইমান ডাঙৰ হ'ল আৰু কেইবছৰমান পিছত এইডাল বিক্ৰী কৰিব পৰা যাব বাকী এইফালে নেচাৰা খেতি আছে বেঙেনা জিকা বহুত কিবা কিবি খেতি আছে এইফালে এইখিনি হাতত খেতি কৰি মোটামুটি ঘৰখন চলি যায় আৰু ধুনীয়াকৈ খাব পাৰে মেলু চৰি নয়ন নামটো মেলু তই কি নাকাটা নেকি এইটো এইবিলাক কি বস্তু ৰে টেঙা নিমখ ইয়াতে কি আছে ইয়াতে আছে জ্বালাগুৰি মজা ভাল লাগিব আৰু এইফালে দেখিছে এইবিলাক তৰমুজ ধুব এতিয়া কি কৰিলি তহঁতে তৰমুজ কেতিয়া এফালে দ আছে চাওকচোন কাম ইয়াতে ইমান দ আছে তৰমুজ কেইটা দলিয়াই দিছে কেনেকৈ আনিবি তৰমুজ কেইটা তাৰ পৰা উঠালে আৰু এইফালে চাওক কিমান ডাঙৰ পথাৰ এইখন এইফালে আছে কলৰ বাগান আৰু এইখিনি পথাৰ নহয় এইটো এটা পুখুৰী হয় মেটকাৰি পূৰা ফিলাপ হৈ আছে সেইকাৰণে গম পোৱা নাযায় আৰু এইটো দেখিছে মাজেদি ব্ৰহ্মপুত্ৰ নদী বৈ আছে ইয়াতে আমি চেপা পাতোঁ এইখিনিত মাছ চাছ বজে এইটো ব্ৰহ্মপুত্ৰ এইটো আৰু এইফালে কলপাত কাটিব গৈছে এইফালে পূৰা ৰেডি হৈ আছে তৰমুজ কাটিবৰ কাৰণে কি বনাই জানো বা চাই লওঁ আৰু এইফালে কলপাত কাটিম সেইখন কাট আৰু এখন কাটিবি এইফালে এইটো নলা আছে না মই যাব পৰা নাই কলপাত দুখন কাটিলে হৈ যাব আমাৰ নয়ন দাস ৰেডি এই তৰমুজ কাটিবৰ কাৰণে হজমলা কেই পেকেট আনিছে হজমলা 10 পেকেট আছে আৰু এইটো কি মছলা ৰেড চিলি না মিৰ্চি পাউডাৰ ঠিকে আছে আৰু তৰমুজ 3টা আছে না 3টা জিৰা গুড়ি আৰু এইটো নেমু টেঙা আৰু এইবিলাক হ'ল খলা ইয়াতে বিন্ধাই কিনে খাব লাগিব খলা ইয়াতে বিন্ধাই বৰফৰ ষ্টাইলত খাব লাগিব বঢ়িয়া এতিয়া তৰমুজ 3টা আনিছে কেনেকৈ কাটিব লাগে এইটো গম পোৱা নাই ভালকৈ কাট ভালকৈ কাট যাত্ৰা কাটা আৰম্ভ মজা ৰঙা আৰু আপোনালোকে গমেই পায় যে কেইদিনমান আগতে দিল্লীত হ'ল না মুম্বাইত যে এই তৰমুজ খাই এটা পৰিয়াল পূৰা খতম হৈ গৈছিল শেষ হৈ গৈছিল এই তৰমুজ খাই গতিকে তৰমুজ কিনাওতে সাৱধান জৰে তৰে পাই নিকিনিব আৰু আমি এইবিলাক কাষৰ দোকানৰ পৰা কিনিছোঁ যদিও খাবলৈ অলপ টেনশ্যনে হয় যিয়ে নহওক বাৰু টেষ্ট কৰি চাওঁ আপোনালোকে গম পাব কেনেকুৱা লাগে কাটাৰ ষ্টাইলটো বাৰু ঠিকেই আছে সেইখিনি পেলাই দিয়াৰ কাৰণে সেইখিনি খাব দিয়া নাই তোমাক কিনা হাঁহৰ থতক লাগি মঙা বুলি কয় যে এইবিলাক ল'ৰাৰ কাৰণে এইবিলাক মানে হেৰি ওলাইছে ফেমাছ হৈছে এইবিলাক ডাইলগ এইবিলাক অলপো এৰি নিদিয়ে
এই নয়ন দাসে একো নেৰে পূৰা ৰুকি খাব আৰু অলপো এৰি নিদিয়ে। আৰু ইয়াতে পথাৰত কলমৌ শাক পোৱা যায় এইফালে, মানে চব্জিৰ অভাৱ নাই, এইবিলাকেৰে মোটামুটি চব্জি নিকিনাকৈ খাব পাৰি গাঁৱত, সেইটোৱে এটা ভাল গাঁৱৰ। মেলো এইটো কি ভৰাণ লৈছা নেকি ইয়াতে? কি উৎপাত কৰি থাকে চলিকেইটা। এইবিলাক পূৰা পিচ কৰা হৈছে আৰু এইবিলাক সৰু সৰু পিচ কৰি শলাত পিন্ধাই দি এই কি ষ্টাইল হ'ব এইটো? বৰফৰ দৰে নেকি? আইচক্ৰীম ষ্টাইল। ৱাও, ভেৰি নাইচ। এইফালে জিভাৰ পানী পৰি আছে টুপ টুপ কৰি, দিলে হ'ল পূৰা আক্ৰমণ কৰি দিব, পূৰা ৰেডি। এতিয়া আমাৰ তৰমুজ এটা কাটিলোঁ আৰু এইফালে এটা আছে, সেইফালে এটা আছে, দুটা। আমি মানুহ 7টা আছোঁ, ইয়াতে এটা তৰমুজৰ 8 পিচ হৈছে, গতিকে বাকী দুটা এতিয়া নাকাটো। এইখিনিকে আমি মছলা চছলা সানি এইখিনি আগে খাই ল'ম, তাৰপিছত যদি পেটত জাগা থাকে তেনেহ'লে আৰু কাটিম এই দুটা। বৰ্তমান আগে এইকেইটা খাই লওঁ। এতিয়া কি এইটো কি হজমলা দিবি এইবাৰ? প্ৰথমতে আমি ইয়াতে হজমলা দিম আৰু সেইটো এই জিৰা গুড়া দিয়া হ'ল আৰু এতিয়া হজমলা দিম। 10 পেকেট আনিছিলোঁ, 2 পেকেট আনাওতে শেষ হ'ল, এতিয়া 8 পেকেট ইয়াতে মিক্স কৰিম কৰি আৰু নিমখ মছলা এই লাল মিৰিচ আছে এইবিলাক দি মিক্স আপ কৰি ইয়াতে লগাই কিনে খাম। মজা লাগিছে কালাৰটো, লাল মিৰিচ। এতিয়া গোটেই মছলাখিনি দিয়া হ'ল আৰু এতিয়া ইয়াতে নেমু চেপি দিয়া হ'ব। নেমু গোটেইটো লোৱা নাই বাৰু, 1 পিচ লৈছে। আৰু এতিয়া নেমুখিনি দিয়াৰ পিছত এইখিনি মিক্স আপ হ'ব। আপোনালোকৰ ঘৰত ট্ৰাই কৰিব, কেনে লাগে খাই কমেণ্টত জনাব আমাক। এতিয়া বা বেলেগ দেখাম, এইখিনি কাটি দিব লাগিছিল। আইচক্ৰীম এতিয়া টেষ্ট কৰি চাব লাগিব, টেষ্ট কৰি চালে গম পোৱা যাব কেনে লাগে। এতিয়া ৰেডি, খালি টেষ্ট কৰিব বাকী। টেষ্ট কৰি কেনে লাগে মই জনাই আছোঁ আৰু এনেকৈ ঠিক বনাই কিনে আপোনালোকে ঘৰত ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে লাগে একবাৰ জনাব কমেণ্টত। আৰু মাজে মাজে এনেকুৱা পৰিৱেশ গঢ়িব লাগে গৰমৰ দিনত। আগতেতো এনেকৈ বস্তি টিঘিল গিলাই ফুৰিছিলোঁ গৰমৰ বন্ধত, এইবিলাকেই মধুৰিআম কিবাকিবি খাই ঘূৰি ফুৰিছিলোঁ। এতিয়াতো সেইটো লাইফ গ'লেই, তাৰ মাজতে এনেকৈ কেতিয়াবা আহোঁ আৰু আহিব লাগে। একচুৱেলি এইবিলাক সৰু কালৰ কথা মনত পৰি যায়। বাকী এই আৰু এনেকৈ মছলা সানিলে হ'ব নেকি? চিটিয়াই দিব লাগিছিল চাৰিওফালে। এতিয়া লৈ ল'লোঁ এইটো আইচক্ৰীম, এইটো তৰমুজৰ আইচক্ৰীম নহয় তৰমুজ। মছলা চছলা কেনেকৈ লগালোঁ দেখালোঁ, এতিয়া টেষ্ট কৰি চাওঁ। জ্বলা হৈছে দেই, খাব ভাল হৈছে, কিন্তু অকণমান জ্বলাটো বেছি হৈছে। লাল মিৰিচটো অলপ বেছিকৈ দিয়া গ'ল, এনে মজা হৈছে। বঢ়িয়া হৈছে। আপোনালোকেও বনাব, খাব আৰু কমেণ্টত জনাব আমাক। জ্বলা হৈছে না? খাই মজা পাইছে, বাকী জ্বলা তামাম। শেষ কৰি দিলোঁ এটা খাই, আৰু নোৱাৰি খাব। ইয়াতে পানী খোৱা নাই, মুখ ধুইছোঁ। ইমানো লেতেৰা পানী নহয়, কিন্তু খাব নোৱাৰি। এই কেনে লাগছে চলি ইয়াত? মজা না? বঢ়িয়া লাগছে। এতিয়া খাৱা দাৱা শেষ, আমি এতিয়া ঘৰত যাওঁ। ভিডিঅ'টো ইমানতে শেষ, আৰু আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ' বহুদিনৰ মূৰত দিছিলোঁ, কিন্তু চাওঁ সময় নাপাওঁ যিহেতুকে দি থাকিম বাৰু। আজিলৈ বাই বাই।